One, আমাৰ দুটা চেপ্টাৰ অলৰেডি কমপ্লিট হৈ গৈছে ফাৰ্ষ্ট চেপ্টাৰটো reproduction in organism, then chapter number 10 microbes in human welfare. So today we are going to discuss about our next chapter, that is chapter number 10 strategies for enhancement in food production. This chapter is also related to human welfare. So here we discuss we are going to discuss about the different methods of breeding for enhancement in food production. So ki discuss food production to increase koribor karone কি মেথডস আছে কেনেকৈ আমি ফুড প্ৰডাকশন ইনক্ৰিজ কৰিব পাৰো ফুড প্ৰডাকশন কেলে আমি ইনক্ৰিজ কৰিব লাগে বিকজ অফ দ্য ইনক্ৰিজিং হিউম্যান পপুলেশন ইমানে পপুলেশন বেছি হৈছে কি হৈছে কাল্টিভেশনৰ কাৰণে ক্ৰপ কাল্টিভেশনৰ কাৰণে আমাৰ ঠাই নাইকিয়া হৈ গৈছে কে পপুলেশন বাঢ়িলে কি হয় আমাৰ ঠাই নাইকিয়া হৈ যায় বিকজ এবলাক সব জায়গাত হিউম্যানে ঘৰ বনাবলৈ লয় সো আমি এতিয়া কি ভাবিব লাগিব সাইন্টিস্ট সকলে কিহৰ ওপৰত কাম কৰি আছে কেনেকে কম ঠাইতে তোমাৰ বেছি কাল্টিভেশন কৰিব পাৰি বেছি ফুড প্ৰডাকশন কৰিব পাৰি ঠিক আছে আৰু ফাৰ্স্ট ইয়াৰ তোমালোকে এটা টপিক অলৰেডি পাইছা হাইড্ৰোফোনিক্স তো কি হয় কাল্টিভেশন উইদাউট সয়েল ইয়াত কি হয় ইন ওয়াটাৰ আমি কাল্টিভেট কৰো ডাঙৰ ডাঙৰ ওয়াটাৰ টেংকত ফাৰ্টিলাইজাৰ দেন ডিফাৰেন্ট টাইপস অফ মিনাৰেলস এড কৰি থোৱা থাকে আৰু ভাৰ্টিকেল লাইনত হে টেংক বিলাকত আমি ডিফাৰেন্ট প্লান্টস গ্ৰো কৰো সো এই চেপ্টাৰটো আমি কিছুমান তেনেকা ব্ৰিডিং মেথডস পঢ়িম কেনেকৈ আমি হে মেথডস বিলাক ইউজ কৰি ফুড প্ৰডাকশন টু ইনক্ৰিজ কৰিব পাৰো তাৰ ওপৰত পঢ়িম সো আমি মেইনলি হিউম্যানে ফুড কোৰ পৰা পাওঁ আমি মেইনলি দুটা বস্তুৰ পৰা পাওঁ এনিমেলস এন্ড প্লান্টস সো প্লান্টসৰ পৰা আমি মেইনলি কি পাওঁ সিৰিয়েলস পাওঁ ভেজিটেবলস পাওঁ ফ্ৰুইটস পাওঁ বাট এটো চেপ্টাৰত আমি ফ্ৰুইটছৰ ওপৰত ডিসকাস নকৰো দেন আমি এনিমেলসৰ পৰা কি পাওঁ মিট পাওঁ মিল্ক এগস হানি এবিলাক পাওঁ সো আমি এই বস্তুবিলাকৰ প্ৰডাকশনটো কেনেকৈ ইনক্ৰিজ কৰিব পাৰি কেনেকৈ এনহান্স কৰিব পাৰি তাৰ ওপৰত ডিসকাস কৰিম ঠিক আছে ফাৰ্স্ট তোমালোকৰ এই চেপ্টাৰটোত দিয়া আছে টপিক এনিমেল হাজবেণ্ডাৰী সো চাৰিটা টপিক দিয়া আছে বেছি নাই এনিমেল হাজবেণ্ডাৰী প্লান্ট ব্ৰিডিং দেন সিঙ্গল সেল প্ৰোটিন টিস্যু কালচাৰ আমি এটা এটাকে ডিসকাস কৰি যাম সো ফাৰ্স্ট কি আছে এনিমেল হাজবেণ্ডাৰী এনিমেল হাজবেণ্ডাৰী মানে তোমালোকে ফাৰ্স্ট এটা লাইন মনত ৰাখিব লাগিব ব্ৰিডিং এণ্ড ৰেইজিং অফ লাইভষ্টক এনিমেল হাজবেণ্ডাৰী মিন্স ব্ৰিডিং এণ্ড ৰেইজিং অফ লাইভষ্টক ফাৰ্স্ট লাইনটোতে লিখা আছে এনিমেল হাজবেণ্ডাৰী ইজ দ্য এগ্ৰিকালচাৰেল প্ৰেক্টিছ অফ ব্ৰিডিং এণ্ড ৰেইজিং লাইভষ্টক মানে কি তোমালোকে বুজি পোৱা ডমেষ্টিকেটেড এনিমেলছ বিলাকে হৈছে লাইভষ্টক ডমেষ্টিকেটেড এনিমেলছ মিন্স কাউ sheep goat এবিলাক সব ডমেষ্টিকেটেড এনিমেলছ দেন ফাৰ্স্ট আমি বুজিব লাগিব ব্ৰিডিং এণ্ড ৰেইজিং অফ লাইভষ্টক মানে কি হোৱাট ইজ ব্ৰিডিং বুলি ক'লে তোমালোকে সিম্পলি বুজিব পাৰা যে কন্ট্ৰোলড মেটিং মানে কি মেটিং মানে কি ৰিপ্ৰডাকশনৰ কাৰণে আমি ইয়াত দুটা অৰ্গানিজম সিলেক্ট কৰিব পাৰিম নেচাৰেলি কি হয় আমি নেচাৰেলি যিবিলাক ৰিপ্ৰডাকশন হয় যিবিলাক মেটিং হয় তাত আমি অৰ্গানিজম দুটা সিলেক্ট কৰিব নোৱাৰো তাহাঁতি নিজৰ মাজতে নিজৰ মতে ৰিপ্ৰডাকশনটো কৰে বাট আমি ব্ৰিডিংত কি কৰিম কোন দুটা ইন্ডিভিজুৱেলৰ মাজত কোন দুটা অৰ্গানিজমৰ মাজত আমি মেটিংটো কৰাম হে দুটা আমি নিজে সিলেক্ট কৰিম ঠিক আছে তাহাঁতৰ মতে সিলেক্ট কৰিব নোৱাৰিব আমি হিউম্যানে সিলেক্ট কৰি দিম দেন ৰেইজিং অফ লাইভষ্টক বুলি ক'লে বুজি পোৱাই আৰু ইয়াত এই এনিমেল হাজবেণ্ডাৰীত আৰু দুটা টপিক ইনক্লুড কৰা আছে পোল্ট্ৰি ফাৰ্ম এণ্ড ফিচিং এই দুটাৰ ওপৰত আমি পঢ়িব লাগিব সো ব্ৰিডিং মানে কি তোমালোকে বুজি পালা আমি কোন দুটা ভেৰাইটিৰ মাজত মেটিংটো কৰাম হে দুটা আমি নিজেই সিলেক্ট কৰিম আমি সিলেক্ট কৰি দিম ধৰা কোনবা এটা কাউ খুব হি ষ্ট্ৰং হয়
তাৰ ডিজিজ ৰেজিষ্টেণ্ট কেপাচিটিটো বেছি সো এটা আমি হে কাউটো ললো দেন কোনবা এটা কাউ যেনিবা হি হে ফাৰ্মখনত থকা বাকিবিলাক কাউতকে বাকিবিলাক গাইতকে কি মিল্ক প্ৰডাকশনটো তাৰ বেছি সো আমি হে দুজনী গাই সিলেক্ট কৰিলো এণ্ড তাহাঁতৰ মাজত মিটিং কৰাই দিলো ঠিক আছে হে তাহাঁতৰ মাজত মিটিং কৰাৰ কাৰণে নিউ যেটো আমি তাৰ পৰা নতুন যিজনী গাই পাম সো তাৰ or তাই characters বিলাক হে বাকি parents দুটাৰ characters খিনিতকে advance হ'ব better হ'ব so আমি আৰু বেছি milk হয়তো পাব পাৰিম then parents or character বুটো offspring লৈ যায় so এটা parentor পৰা milk production or character to goal then এটা parentor পৰা disease resistant or character to goal so ultimately কি হ'ল হে নতুন গাইজনী তোমাৰ milk production তাই বাকি বিলা গাইড কে বেছি দিলে দেন তাই কোনো ডিজিজ বা বেমাৰেও বা পেথোজেনে অ্যাটাক কৰিব নোৱাৰে ঠিক আছে দেন ৰেজিং মানে কি হৈছে আমি এই লাইভষ্টক খিনি এই ডমেষ্টিকেটেড এনিমেলস খিনি আমি কেনেকৈ গ্ৰো কৰিম হাউ টু গ্ৰো দেম ইন হুইচ এনভায়ৰনমেন্টাল কন্ডিশন আমি কেনেকুৱা এনভায়ৰনমেন্টাল কন্ডিশনত তাহাঁতক ৰাখিম আমি কেনেকুৱা ফুড দিম তাহাঁতক হেবিলাক সব আমি ডিসাইড কৰিম যে কেনেকৈ ৰাখিম কেনেকৈ তাহাঁতক কি কন্ডিশন তাহাঁতক লাগিব এনভায়ৰনমেন্টাল কন্ডিশন দেন কি ফুড তাহাঁতে খায় হেবিলাকৰ ওপৰত ডিসকাস কৰিব লাগিব সো ইয়াতে আৰু এটা কথা তোমালোকে জানি থবা ওয়াৰ্ল্ডত যিমানখিনি লাইভষ্টক আছে হেতুক যদি আমি 100% ধৰো তেনে ইন্ডিয়া এণ্ড চাইনাত অকলেই এই 100 out of 100% 70% ইন্ডিয়া আৰু চাইনাতে আছে ঠিক আছে ওয়াৰ্ল্ডৰ টোটাল লাইভষ্টক তো যদি আমি এজ 100% ধৰো তেতে ইন্ডিয়া আৰু চাইনাত কিমান পৰিব 70% বাট এই 70% আমি only 25% হে ইউজ কৰো ঠিক আছে that means কি আমাৰ production to very poor আমাৰ production to একদম বেয়া then আমি কি পঢ়িব লাগিব dairy farm management so ইয়াত কি পঢ়িব লাগিব ইয়াত তোমালোকৰ 1 2 3 4 5 পাঁচটা মই পইণ্ট দিম হেগলা তোমালোকে মনত ৰাখিব লাগিব dairy farm management ইয়াৰ আন্ডাৰত কি লাইভষ্টক পৰিব কাউ এণ্ড বাফেলো আৰু আমি dairy farm management কেলে কৰিব লাগিব for milk and milk products আমি milk and milkৰ পৰা যিবিলাক products পাওঁ এই products বিলাক increase কৰিবৰ কাৰণে enhance কৰিবৰ কাৰণে আমি dairy farm management কৰিব লাগিব so ইয়াৰ first point তোমালোকে মনত ৰাখিবা that is selection of good breed আমি এটা ভাল ভেৰাইটি আমি সিলেক্ট কৰিব লাগিব যাতে তাতি হাইব্ৰিড হয় ডিজিজ ৰেজিস্ট্যান্ট হয় দেন হাই ইল্ড ভেৰাইটি হয় সো এটা ভাল ব্ৰিড এটা আমি সিলেক্ট কৰিব লাগিব এটা বুলি নহয় ব্ৰিডবোৰ আমি ভাল সিলেক্ট কৰিব লাগিব দেন হাউচিং মানে তাহাঁতক কেনেকুৱা এনভায়ৰনমেন্টাল কন্ডিশন লাগিব লাইক ভেন্টিলেশন দেন ওয়াটাৰ দেন তোমাৰ এয়াৰি এনভায়ৰনমেন্ট দেন ফিড মানে ফিডত কি পৰিব আমি কোনবিলাক ফুড তাহাঁতক দিম আমি ঠিক আছে তো ৰাফেজ ল'ব পাৰে ৰাফেজৰ আন্ডাৰত গ্ৰাছ দেন কনসেন্ট্ৰেটস ল'ব পৰা লাইক অইল কেকছত কি হয় এটো বহুত হেভি ফুড এটা হয় ইট হ্যাভ মোৰ অইল বহুত বেছি অইল থাকে বহুত হেভি ফুড হয় ঠিক আছে দেন ক্লিনিনেছ এটোটো জানাই তাহাঁতৰ য'ত আমি ৰাখিম ফাৰ্মখনত তাৰ লেটেৰা হ'ব নালাগিব সদায় সাফ চিকুণ কৰি ৰাখিব লাগিব দেন ৰেগুলাৰ ভিজিট টু ভেট মিন্স তোমাৰ ভেটেৰিনাৰী ডক্টৰৰ ওচৰত আমি ৰেগুলাৰ তাহাঁতক ভিজিট কৰাব লাগিব ভ্যাকচিন দিব লাগিব সো এইটা পইণ্ট বুজি পালা দেন ডেইৰী ফাৰ্ম মেনেজমেন্টত আমি কি কৈছিলো যে ইয়াত দুটা লাইভষ্টক ইনক্লুড হ'ব বাফেলো দেন কাউ তোমাৰ ইন কম্পেৰিজন টু কাউ বাফেলো কি হয়
more disease resistant মানে cow disease resistant capacity টুটকে তোমাৰ buffalo disease resistant capacity বেছি তোমাৰ কিবা এটা যদি viral disease আহে তোমাৰ গাইজনী সোনকালে মৰি থাকে but buffalo টো ইমান সোনকালে নমৰে then in comparison to cow milk production of buffalo is also greater than cow কি হয় গায়ে যিমানখিনি তোমাৰ মিল্ক প্ৰডিউস কৰে তাতকে তোমাৰ বাফেলোৱে বহুত বেছি গুণে মিল্ক প্ৰডিউস কৰে দেন যেটো আমাৰ বাফেলোৰ মিল্ক তাত ফেট কন্টেন্টটো বেছি ফেট কনসেন্ট্ৰেচন বহুত বেছি হয় আৰু আমাৰ যেটো ইন্ডিয়ান কাউ ভেৰাইটি তাৰ ফেটটো বহুত কম তাৰ মিল্কত ফেট বহুত কম থাকে আৰু কেটামান তোমালকে ফেমাস বাফেলো ব্ৰীড জানি থব লাগিব এক্সাম্পল মুৰা দেন সুৰতি বুলি এটা আছে অলৰেডি তোমালকৰ নোটছত মই দি দিছো হেকটা চাই লবা তোমালকে দেন কাউ দুটা ভেৰাইটি থাকে হা এটা আমাৰ ইন্ডিয়ান ভেৰাইটি যেটো সাইন্টিফিক নেম বস ইন্ডিকাস দেন কিছুমান ফৰেইন ভেৰাইটি থাকে সো তোমালকে আমাৰ ইন্ডিয়ান ভেৰাইটি কেটামান মনত ৰাখিব লাগিব যেনেকৈ গিৰ ঘি খাইছা তোমালকে তাৰ ঘিটো বহুত ভাল হয় দেন তোমাৰ ৰেড সিন্ধি সাহিৱাল একটা নাম শুনিছা ফ্লিপকাৰ্টত তোমালকে কেতিয়াবা যদি ঘিউ অৰ্ডাৰ দিছা তেতিয়া তোমালকে একটা নাম দেখিছা ইহতে বহুত ফেমাস ভেৰাইটি হয় ফেমাস ব্ৰীড হয় আৰু ইহতৰ হে মিল্কৰ ফেটটোৰ পৰাই তোমাৰ আমাৰ যিবিলাক ফেমাস দামি দামি ঘিউ হেখিনি প্ৰডিউস কৰে দেন তোমাৰ ফৰেইন ভেৰাইটি আছে জাৰ্সি দেন ব্ৰাউন সুইস দেন হলষ্টেইন বুলি এটা আছে এই ফৰেইন ভেৰাইটি কিটাও মনত ৰাখিবা তোমালকে সো ব্রিডিংত কি কৰে তোমাৰ আমাৰ ইন্ডিয়ান ভেৰাইটি এন্ড ফৰেইন ভেৰাইটিৰ মাজত ক্ৰস কৰে মানে তাহাতৰ মাজত মিটিং কৰাই দিয়ে দেন এটা নতুন ভেৰাইটি পাও আমি ইন্ডিয়ান ভেৰাইটি এন্ড ফৰেইন ভেৰাইটি এই দুটাৰ কাউৰ মাজত ক্ৰস কৰে that means মিটিং অৰ ব্রিডিং কৰাই দিয়ে আৰু এটা আমি নিউ ভেৰাইটি এটা আমি পাই যাম for better milk production ঠিক আছে then আমি dairy farm management or under okay next poultry আছে dairy farm management or under diseases of cattle পঢ়িব লাগিব কেনেকা disease হয় তাহাঁতৰ disease mainly দুটা টাইপৰে হয় viral disease then bacterial disease এটো এটা কমন আছে anthrax zoology maybe পাইছা সকে anthrax তো তোমালকে মনত ৰাখিবা কজল অৰ্গানিজম হয় bacillus anthracis then viral disease or ভিতৰত তোমাৰ যেটো rinder pest or cattle plague এটো মনত ৰাখিবা এবিলাকৰ ওপৰত ইমান কোৱেশ্চন নাহে সকে then আমি নেক্সট পঢ়িম poultry farm management আমি কি ইনক্লুড হৈ আছে চাব লাগিব চিকেন দেন তোমাৰ টাৰ্কি বাৰ্ড ডাক গিস মেইনলি এগিটাই পৰে আৰু এগিটা আমি এগিটা চিকেন গিস টাৰ্কি ডাক ইহতৰ পৰা আমি কি পাও এগস পাও মিট পাও দেন তোমালকে পোল্ট্ৰি ফাৰ্মিংত different varieties of fowl পঢ়িব লাগিব এটা ভেৰাইটি আছে তোমাৰ চিকেনৰ ভেৰাইটি দে ফৰেন ভেৰাইটি leg ham to দেখিছা তোমালকে যেটো আমাৰ এই স্ক্ৰিনত ওলাইছে that is a foreign variety of chicken then আৰু এটা আছিল বুলি আৰু এটা ভেৰাইটি আছে that is Indian variety যেটো আমাৰ তোমালকে আমাৰ গাঁৱৰ মানুহবিলাকৰ ঘৰত মতা মুৰ্গীটো যে দেখা that is Indian variety আৰু কেটামান ইম্পৰ্টেন্ট পইণ্ট আছে হেকিটা জানি থবা ব্ৰইলাৰটো আমিটো সবে খাওই ব্ৰইলাৰ চিকেন হেতু কেলে গ্ৰো কৰা হয় for meat
দেন লেয়াৰ্ছ বুলি এটা আছে, সেইটো দেখিছাই যিটো আমাৰ এই বগা মুৰ্গীটো যে, এইটো খুব কণী পাৰে তাহাঁতি, এনি টাইম কণীয়ে পাৰি থাকে। চ' লেয়াৰ্ছ কেলে গ্ৰ' কৰা হয়? ফৰ দ্য প্ৰডাকশ্যন অফ এগছ। দেন কালিং বুলি এটা আছে। দেন পল্ট্ৰি ডিজিজ কিছুমান জানি থ'ব লাগিব, বেক্টেৰিয়েল ডিজিজো আছে ইহঁতৰ, ভাইৰেল ডিজিজো আছে, বাট ভাইৰেল ডিজিজকেইটা মেইন, সেইকেইটা জানি থ'বা। বাৰ্ড ফ্লু এইটোতো শুনিছা চবেই। দেন তোমাৰ ৰাণীখেত বুলি এটা ডিজিজ আছে, আৰু ৰাণীখেতটো এটা নতুন নামো আছে দেই, নিউ কেটলছ ডিজিজ। দেন বাৰ্ড ফ্লুৰ কজেল অৰ্গেনিজমটো তোমালোকে জানি থ'বা, H1N1 ভাইৰাছ। ঠিক আছে, ভাইৰেল ডিজিজ দুটা কৈছোঁ, বাৰ্ড ফ্লু এণ্ড ৰাণীখেত ডিজিজ ইন কেছ অফ পল্ট্ৰি। চ' এই ভিডিঅ'টো আমি ইমানতে এণ্ড কৰিছোঁ। নেক্সট ভিডিঅ'টোত আমি এনিমেল ব্ৰিডিঙৰ ওপৰত ডিছকাছ কৰিম।